যাবলৈ সাজু ঘৰৰ পৰা এতিয়া যাম ক্লাবলৈ মানুহৰ সমাগম স্পিকাৰটো আনিলা নে বক্সটো তো রাইজ বলক ভিডিওটো আৰম্ভ কৰো অসমৰ পৰা লাডাখ পুনৰ খুব সুন্দৰ সহযোগিতা গোটেই ভাইটিসকল আহিছে দাদাসকল আহিছে মৰম দিছে এতিয়া আমি যাব ওলাইছো অসমৰ পৰা লাডাখ আকৌ এবাৰ আপোনালোকে গমে পাইছে আমি গৈছিলো অসমৰ পৰা লাডাখ তো ঘূৰি আহিলো আধা বাটৰ পৰা দেশৰ পৰিস্থিতি ফালে লক্ষ্য ৰাখি এতিয়া আমি আকৌ গৈ আছো বলক আমি ভিডিওটো আৰম্ভ কৰো ৰাইজ আহি মৰিগাঁও টাউন পালো এতিয়া আমি ভাইটিসকলক এইখিনিৰ পৰা বিদায় দিম আৰু আমি যাম আজি এই জাৰ্ণিটোত তো বেক টু বেক দিম তো বাই বাই আমাৰ ষ্টেঙত চাই লওক দিবা আমাৰ ইডিটিঙত দিবা তো ভাইটিসকলক বিদায় দিলোঁ আৰু আমি এতিয়া ষ্টাৰ্ট কৰি দিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বাই বাই সকলোকে বাই বাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ অন দ্য ৱে আৰু দুজন আমাৰ গাড়ীত বহি আছে এই দুজন মহাশয় দুজনক জাগিৰোডত দলিয়াই দিম তাৰপিছত আমি গৈ থাকিম তো অসমবাসী ৰাইজ আপোনালোকে গমেই পাইছে আমি এবাৰ গৈ ঘূৰি আহিছোঁ তো মনটোত এটা ভয় থাকে তথাপিও একো নাই কিন্তু এবাৰ দেশৰ পৰিস্থিতিও ভাল চব ভাল মানুহ মিলিছে পইচা মিলিছে সময় মিলিছে পৰিস্থিতিও মিলিছে তো গৈ আছোঁ অসমৰ পৰা লাডাখ চাই থাকক আপোনালোকে আমাৰ যাযাবৰ অসমত প্ৰত্যেক দিনাই ব্লগ পাব কি কেনেদৰে যাওঁ কি চাওঁ আপোনালোককো দেখাই যাওঁ আপোনালোকে চাব খুব সুন্দৰ এক্সপিৰিয়েঞ্চ হ'ব আমাৰো আপোনালোকৰো বলক এতিয়া আমি আহি মৰিগাঁও যিখন মেডিকেল কলেজ বনি আছে ৰাইজ পাইছোঁ মৰিগাঁওবাসীৰ বাবে খুব ভাল খবৰ মৰিগাঁৱত এখন মেডিকেল কলেজ আহিছে তো খুব সোনকালেই চাগে কমপ্লিট হ'ব তীব্ৰগতিত কাম চলি আছে ভাল লাগে এনেকুৱা বস্তু আহি থাকিব লাগে মেডিকেল কলেজ ভাল এখন ইউনিভাৰ্চিটি লাগে আমাক এইবোৰ বস্তু কাৰণ আমাৰ ইয়াতে যদি মানুহৰ কিবা এটা পটককৈ কিবা এটা হয় গুৱাহাটী নোযোৱালৈকে ইয়াত ভাল চিকিৎসা পোৱা নাযায় তো মেডিকেল কলেজখন অহাৰ লগে লগে এটা আশা আছে সকলোৰে যে ভাল চিকিৎসা পাম আৰু দুজন আমাৰ পিছফালে মহাশয় বহি আছে তেওঁলোক দুজনৰ কাৰণে আমি যথেষ্ট মানে সুবিধাৰ সন্মুখীন হৈছোঁ তেওঁলোকক জাগিৰোডত নমাই দি আমি অসুবিধা কৰি ল'ম নিজৰ কামখিনি তো এতিয়া তেওঁলোকক বিদায় দিলোঁ তো এতিয়া আমি চাহিল মই আৰু ৰেকিব জাগিৰোডৰ পৰা এতিয়া আমি তিনিজনেই লাডাখলৈকে তো মনটোত কিবা এটা বেলেগ এটা ফিল আহি আছে সঁচাই আমি গৈ আছোঁ এই আমাৰ এই ট্ৰিপটো যে জাৰ্ণিটো যে আকৌ এবাৰ কৰিব পাৰিম সেইটো ভবা নাছিলোঁ বা কৰিব পাৰিম বুলি মনত মানে আশা নাছিল যে আমি আকৌ যাব পাৰিম নে নোৱাৰিম তো আকৌ যাবৰ কাৰণে লৈছোঁ আকৌ গৈ আছোঁ বৰ্তমান আহি আমি আমাৰ যি গুৱাহাটী মানে অভিমুখী সোণাপুৰ স্থিত টোল গেট পাইছোঁ আৰু এইখনেই আৰম্ভণি ইয়াৰ পিছত আকৌ বাইহাটা আছে আৰু অসম পাৰ হোৱাৰ পিছত ৱেষ্ট বেংগল আৰু বিহাৰত আৰু ইউ পিত মানে টোল দিওঁতে কি ক'ব ফাটি যায় কাটিয়ে থাকে এইবিলাক ৰাস্তাই খুব সুন্দৰ কেঁচি বহাই থৈছে বহুত ধাৰ কেঁচিকেইখনৰ আপুনি বাচি যাব নোৱাৰে আহি পালোঁ যোৰাবাট ক্ৰছ কৰি এতিয়া আমি সোমাইছোঁ ইণ্ডিয়ান অইল গুৱাহাটী আহিলে গাড়ীখন তেল ভৰাই আছে তেল আছিল তো 2500 টকাতে ফুল টেংক হৈ গ'ল প্ৰাইচ তেল ভৰাই হ'ল আমি গাড়ীত বহিম এতিয়া আকৌ যাম তো ক'ৰবাত কিবা এটা খাম আৰু গৈ থাকিম বলক
শৰাইঘাট ব্ৰিজ পাৰ হৈ এতিয়া আমি নলবাৰী অভিমুখে গৈ আছোঁ। তো এইবাৰ আমি এইটো চাইড দি যোৱা নাই, এইবাৰ আমি সিফালেদি গৈছিলোঁ এয়াৰপৰ্ট হৈ কিনে আপোনাৰ নৰনাৰায়ণ সেতুৰ ওপৰেদি গৈছিলোঁ। এইবাৰ আমি শৰাইঘাট ব্ৰিজৰ ওপৰেদি আহিছোঁ। তো এইবাৰ নলবাৰী বৰপেটা হৈ কিনে আমি যাম বঙাইগাঁও হৈ। পুৰা সেউজীয়া সেউজীয়া পৰিৱেশ, খুব সুন্দৰ লাগিছে দেখিবৰ কাৰণে। ইফালেদি গ'লে এটা ফাইদা আছে, টোলগেট আপুনি নাপায়, টোলগেট এটাও নাপায়। আপুনি একদম নৰনাৰায়ণ ব্ৰিজ পাৰ হয় একদম টোলগেট নাপায় মুঠতে, এটাই যিটো সোণাপুৰত দিছোঁ সেইটোৱে। কিন্তু এইফালেদি আহিলে আমি প্ৰায় 2টা বা 3টা টোলগেট পাম চাগে। বাইহাটা চাহিলটো এটা পাম কনফাৰ্ম, কিন্তু আৰু এটা পাম চাগে। চাহিল অলপ শুই গ'ল, এই ৰাতিপুৱা মাৰাথন দৌৰত গৈছিলে, আজি মাৰাথন দৌৰ হৈছিলে। তো এই মাৰাথন দৌৰত গৈছিলে, তো সি শুই গ'ল। মই অলপ চলালোঁ, তো মই এতিয়া বহিছোঁ, ৰেকিবে চলাই আছে। আৰু মাছ দালি শিলিগুৰিলৈ বাকী 350 কিলোমিটাৰ। বঙাইগাঁও 49, বিজনী 23। এতিয়া আমি বৰ্তমান পাইছোঁ বাক্সা, আৰু আমি গুচি যাম ব্ৰিজৰ ওপৰে। যদি কোনোবাই বাক্সা টাউনত ঘূৰিব বিচাৰে ৰ'ব বিচাৰে তো তলেদি গ'লে হ'ল, বাক্সা টাউন আছে তলত, আৰু আমি যাম ওপৰে। আমি ৰ'বলগীয়া আছিল যদিও আমি নৰওঁ আৰু এতিয়া অলপ ক'ৰবাত গৈ সৰু দোকান এখনতে চাহ খাম, তাৰপিছত আমি গৈ থাকিম আৰু অলপ আজি কিমান পাৰোঁ আগবাঢ়িবৰ কাৰণে চেষ্টা কৰি আছোঁ। ঘৰৰ পৰা ওলাওঁতে দেৰি হৈছে যথেষ্ট। 3 নম্বৰত টোলগেট হৈ গ'ল পে'মেণ্ট। বঙাইগাঁও পালোঁ আমি, বঙাইগাঁও টোলগেটত আছোঁ। তাৰপিছত আমি চিৰাং পাইছোঁ এতিয়া, তাৰপিছত আমি কোকৰাঝাৰ পাম। তো কোকৰাঝাৰৰ পিছত আমি শ্ৰীৰামপুৰ গেট, তাৰপাছত আমি ৱেষ্ট বেংগল এণ্ট্ৰি হ'ম। ধুনীয়া সুন্দৰ ৰাস্তা, ইমান বেয়াও নহয়, কিন্তু টোলগেট পালোঁ 2টা, এটা বঙাইগাঁও, এটা বাইহাটা চাৰিআলি আৰু সোণাপুৰ, 3টা পাৰ কৰিলোঁ তেনেকৈ টোলগেট। সুন্দৰ লাগিছে চাওক না গছখিনি, সেউজীয়া পৰিৱেশে ভৰি থাকিলেই ভাল লাগে। এইটোৱে হ'ল অসমৰ মেইন সৌন্দৰ্য। এইখিনি অলপ আগত এখন ফুটবল খেলো হৈ আছিল, চাম বুলি ভাবিছিলোঁ, কিন্তু সময় আমাৰ খুব টানমানি হৈ যাব। কিন্তু বহুত মন আছিল, কাৰণ কোকৰাঝাৰৰ ফালে ফুটবল বুলি ক'লে এটা বেলেগ এটা ভাইব আছে, তো চাব মন আছিল, তথাপিও চাবৰ কাৰণে নাপালোঁ। যদি ঘূৰি অহা দিনাখন এনেকৈ খেল চেল পাওঁ নিশ্চয় চাম, গোটেই খেল চাই যাম। কিমান যে টোলগেট পাম, খালি টোলগেট আৰু টোলগেট আৰু টোলগেট। এতিয়া আমি পাইছোঁ আহি কোকৰাঝাৰ টোলগেট। তো কেঁচিখনে কাটিব, খোজকে কাটি দিয়ক। কোকৰাঝাৰ শেষ হ'ব হৈছে, বৰষুণে আৱৰি ধৰিছে। কোকৰাঝাৰ পাৰ হ'ব ওলাইছোঁ এতিয়া, কোকৰাঝাৰ শেষ হ'ব আৰু গৈ গৈ খন্তেক পিছতে শ্ৰীৰামপুৰ গেট পাম। তো টাইমো হৈছে যথেষ্ট, 5টা বাজিল, কিন্তু পোহৰ হৈ আছে, কাৰণ দিন দীঘল। আমি ভাল দিনতে আহিছোঁ, দিনটো যথেষ্ট সময় পোৱা যায়। এনেতো বেলেগ দিন হয় 5টা বজাত এতিয়া আন্ধাৰে হৈ গ'ল হয়, কিন্তু এতিয়া চাহৰ হোটেল চাই গৈ আছোঁ। এই ৰাস্তাৰ কাষত যে সৰু সৰু হোটেলবোৰ বনোৱা থাকে, তাত চাহ খাই খুব ধুনীয়া লাগে। আৰু বস্তুটো কি হয়, আপোনাক লগতে বনাই দিয়ে, আপুনি বহি থাকিব, আপোনাৰ চকু আগতে বনাই দিব, খুব ধুনীয়া। যেনেকৈ দুপৰীয়া ভাতটো খালোঁ আপোনালোকে দেখিছে এখন সৰু হোটেলত, তাতে কি হয় তেওঁলোকে কম বস্তু বনায় আৰু গৰম দিয়ে। তো খানাবোৰো খুব ফ্ৰেছ হয়। আপোনালোকে খাই চাব, এই সৰু সৰু যিবিলাক ৰাস্তাৰ লগত সৰু সৰু হোটেলবোৰ থাকে বা সৰু সৰু দোকানবোৰ থাকে য'ত চাহ বিক্ৰী কৰে, তাত খাব, আপোনালোকৰ চকুৰ সন্মুখতে খুব ধুনীয়াকৈ বনাই কৰি দিব, খাব, খুব ধুনীয়া লাগে। তো তাকে চাই গৈ আছোঁ চাহৰ এখন হোটেল, কাৰণ গাড়ী চলাই অলপ টোপনি এটা ভাইব আহিছে। তো একাপ চাহ খাম, আকৌ আগবাঢ়িম। শ্ৰীৰামপুৰলৈ আৰু মাত্ৰ 2 কিলোমিটাৰমান বাকী আছে।
আমি আহি পাইছোঁ এই শ্ৰীৰামপুৰ এতিয়া অসমৰ শেষৰখন টোল গেট আৰু অসমৰ সীমা এখন আপোনাৰ 5 নম্বৰ মৰিগাঁৱৰ পৰা কোকৰাঝাৰ শেষ কৰালৈকে 5খন টোল গেট পালোঁ এখন টোল গেট টোলে দি আছোঁ খালি টোল কাম লাগি আছে বেছিকৈ তো ইফালে দি আহিব দিছে ইফালেও পইচা কাটিব নে নাকাটে নাজানো ইফালেও কাটিব आप कहीं से भी जाओ लेकिन पेमेंट तो देना पड़ेगा আহি ৰখিলোঁ চাহ খাওঁ ইয়াতে একাপ বাকী দুজন দাদাক লগ পাইছোঁ তাই চাহ খালোঁ আৰু এই দুখন চাইকেল দেখিছে আপোনালোকে তো কি ক'ম আমিতো ওলাইছোঁ গাড়ী লৈ কিন্তু দুজন দাদাক লগ পাইছোঁ ইয়াতে তেওঁলোকে আমাৰ ভিডিঅ' চাই থাকে আৰু লগ পাই খুব ভাল পাইছে তেওঁলোক গৈ আছে অসমৰ পৰা কেদাৰনাথৰ পৰা যাব লাডাখ তো এই দুখন চাইকেল আপোনালোকে চাওক আমিতো গাড়ী লৈ গৈ আছোঁ কিন্তু চাইকেলেৰে গৈ আছে ভাবক এজন হৈছে আমাৰ তেজপুৰ আৰু এজন হৈছে গোলাঘাট এইটো তেওঁ ইউটিউব চেনেল ভিডিঅ'বিলাক আপলোড কৰে দাদাক লগ পাইছোঁ আপোনাৰ নামটো দাদা মোৰ নাম ৰূপম গগৈ আপোনাৰ ইউটিউব চেনেলৰ নাম ৰূপম জি অসমীয়া এডভেঞ্চাৰ আপোনালোকে গম পাইছে ৰূপম জি অসমীয়া এডভেঞ্চাৰ তেখেত প্ৰথম যাব কেদাৰনাথ তাৰ পৰা ঘূৰিব লাডাখ তাৰ পৰা তেওঁ পাঞ্জাৱ ঘূৰিব এনেকৈ কৰি যাব আপোনালোকে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ চাব সকলোৱে মৰম দিব অসমবাসী ৰাইজে বিশেষকৈ মৰম দিব কাৰণ তেখেতে গোলাঘাট অসমৰ পৰা গৈ আছে আৰু আমিও অসমৰ পৰা গৈ আছোঁ গতিকে তেখেতক লগ পাই বহুত ভাল লাগিল তেখেতে দেখা পাই দূৰৰ পৰাই মাত দিছে আমাৰ ভিডিঅ' চাই থাকে আমি গৈছিলোঁ এবাৰ ঘূৰি আহিলোঁ তেখেতে সেইটো কথাও কৈছে তো তেওঁলোক দুজন গৈছে তেওঁলোক দুজনলৈ বহুত শুভেচ্ছা দিছোঁ মই মোৰ ফালৰ পৰা আৰু আমাৰ যাযাবৰ টীমৰ ফালৰ পৰা আপোনালোকেও মৰম দিব আপোনালোকৰ মৰম আশীৰ্বাদ আমি কামনা কৰোঁ আমিতো গাড়ী লৈ গৈ আছোঁ আমাৰ বৰষুণ আহিলেও কোনো কথা নাই বা ৰ'দতো কোনো কথা নাই তেওঁলোকে ৰ'দ বৰষুণকো নেওচি এই দুখন চাইকেলেৰে যাব আপোনালোকে ভাবক মিনিমাম 4 মাহমান লাগিব তেওঁলোকৰ এই মানে জাৰ্ণিটো কমপ্লিট কৰোঁতে তো আপোনালোকে দুইজনকে মৰম দিব তাকে আশা কৰিলোঁ ধন্যবাদ তো চাহ খালোঁ আৰু তেওঁলোককো বিদায় দিলোঁ আমি গৈ আছোঁ এতিয়া আকৌ শ্ৰীৰামপুৰ গেটলৈ শ্ৰীৰামপুৰ গেট পাৰ হৈ আমি যিমান পাৰোঁ আজি শিলিগুৰি পোৱাৰ চেষ্টা কৰিম যদি নাপাওঁ আধাত য'ত ভাল ঠাই পাওঁ তাতে থকাৰ চেষ্টা কৰিম তেওঁলোকে আৰু নাযায় তেওঁলোকে আজি ইয়াতে থাকিব ইয়াতে থকাৰ ব্যৱস্থা কৰি আছে কাৰণ বতৰটো খুব ভাল নহয় বৰষুণ ধৰি আছে চাই থাকিব তেওঁলোকৰ ভিডিঅ'বোৰ খুব ভাল পাব তেওঁলোকে কাৰণ চাইকেল দি গৈ আছে বহুত কষ্ট কৰি গৈ আছে চাইকেল লৈ যোৱাটো বহুত কষ্টকৰ গমেই পায় সকলোৱে চাইকেল মাৰি ইমান বাট যোৱাটো আকৌ পাহাৰত যাব ভাবকচোন আপোনালোকে এবাৰ তো লগ পাই ভাল লাগিল দুয়োকে তো দুয়োকে বাই বাই দিলোঁ তো বেলি পৰু আৰু আমি আগবাঢ়ি আছোঁ শ্ৰীৰামপুৰ গেটৰ অভিমুখে তো শ্ৰীৰামপুৰ গেট পাৰ হওঁ তাৰপিছত চাওঁ কিমান যাব পাৰোঁ কিমান আগবাঢ়িব পাৰোঁ বেছি নোৱাৰিলেতো আলিপুৰদুৱাৰ পাম আৰু আলিপুৰদুৱাৰ পালে আলিপুৰদুৱাৰতে থাকিম শিলিগুৰি পোৱাৰ চেষ্টা কৰিছোঁ কাৰণ শিলিগুৰি পালে আমাৰ কি হ'ব কাইলৈ কেইটামান বস্তু কিনিব আছে তো শিলিগুৰি যদি আমি পাই যাওঁ তো ৰাতিপুৱা সোনকালে উঠি আমি চাহ পানী কিবা এটা খাই কৰি মাৰ্কেট গৈ আমি বস্তুকেইটা কিনি ল'ব পাৰিম আৰু সোনকালে জাৰ্ণিটো ষ্টাৰ্ট কৰিব পাৰিম কিন্তু আলিপুৰদুৱাৰ থাকিলে আমি আলিপুৰদুৱাৰৰ পৰা শিলিগুৰি পাওঁতে আমাৰ দেৰি হৈ যাব তাৰপিছত মাৰ্কেটত সোমালে মাৰ্কেটত মানুহ ভিৰ হৈ যায় তো বস্তু কিনাৰো অসুবিধা তাৰপিছত লেট হৈ যাওঁগৈ আমি তো যিমান পাৰোঁ শিলিগুৰি যোৱাৰ চেষ্টা কৰি আছোঁ যাতে আমি সোনকালে আগবাঢ়িব পাৰোঁ আৰু এতিয়া আমি শ্ৰীৰামপুৰ গেট সোমাইছোঁ আহি শ্ৰীৰামপুৰ গেট ফাইনেলি আমি এতিয়া এণ্ট্ৰি হৈছোঁ ৱেষ্ট বেংগল অসম এৰিলোঁ ৱেলকাম টু ৱেষ্ট বেংগল তো ৰাইজ মই সেই কথাটোকে বাৰে বাৰে ভাবি আছোঁ যে চাইকেল লৈ তেওঁলোকে আহিছে আগৰ পিছে শুনি আছোঁ দেখি আছোঁ কিন্তু এনেকৈ লগ পোৱা নাছিলোঁ এইবাৰ লগ পাইছোঁ দুজন ল'ৰা আমাৰ অসমৰে এজন গোলাঘাটৰ এজন তেজপুৰৰ দুইজনে চাইকেল লৈ যাব কেদাৰনাথ তাৰ পৰা আহিব লাডাখ তাৰ পৰা তেওঁলোকে ঘূৰিব পাঞ্জাৱ তো ভাবকচোন আপোনালোকে 4 মাহ জাৰ্ণি কৰিব আমিতো জাষ্ট 1 মাহৰ কাৰণে আহিছোঁ গাড়ী লৈ আহিছোঁ ঘূৰিম তো ঘূৰিব যেতিয়া মন থাকে নহয় যাৰ ঘূৰাৰ চখ থাকিব মন থাকিব যেনেকুৱাই নহওক যিকোনো প্ৰকাৰে ওলাই আহিব পাৰিব
আৰু দেখি আছোঁ কোনোবা খোজকাঢ়িও গৈ আছে। তো সময় থাকোঁতে আপোনালোকৰ যদি ঘূৰিব মন আছে, ফুৰিব মন আছে, ওলাই আহক, ঘূৰক। মই এতিয়া গৈ আছোঁ আছাম টু লাডাখ। ইয়াৰ পিছত কি প্লেন কৰোঁ এতিয়ালৈকে ভবা নাই, কিন্তু এটা আলোচনা কৰি আছোঁ। হয়তো ডাঙৰ কিবা এটা ভাবিম, কমপ্লিট কৰি আপোনালোকক জনাম কি প্লেন কৰোঁ। হয়তো অল ইণ্ডিয়া ৰাইড কৰিব পাৰোঁ। তো তেনেকুৱা ধৰণে কিবা এটা ভাবি আছোঁ। তো শ্ৰীৰামপুৰ গেট পাৰ হ'লোঁ, আপোনালোকে দেখিছে। শ্ৰীৰামপুৰ গেট পাৰ হৈ এতিয়া গৈ আছোঁ, অলপ শ্ল' গৈ আছোঁ, কাৰণ এইখিনিত অলপ ট্ৰাক চাক বেছি থাকে। তো গৈ আছোঁ, আগত এখন ট্ৰাক, ৰ'ব, ট্ৰাকখনৰ পিছফালে কিবা এটা লিখা আছে, মত পুছো তেৰা কাৰোবাৰ কিয়া হে, মত পুছো তেৰা কাৰোবাৰ কিয়া হে, মোহব্বত কি দোকান হে, নফরত কি বাজার মে। কোচবিহাৰৰ যিখন টোলগেট, কোচবিহাৰ টোলগেট পাইছোঁ। যিমান আগবাঢ়ি যাম ইমান সঘনে টোলগেট আহে। খুব সুন্দৰ সুন্দৰ কেঁচি ৰাস্তাই ৰাস্তাই আছে আৰু ই কাটি থাকে। এইখনৰ 205 টকা নে কিমান কাটিছে, T4 কিমান কাটিলে নাজানো। আমাৰখনৰ সিমান 205 টকা, আগৰখনৰ 205 টকা কাটিছে। আপোনালোকে দেখিছে যিটো ৱেষ্ট বেংগলৰ হাইৱে হয়, এইটো বহুত মানে গাড়ীৰ জাম হৈ আছে। আজি চাগে শিলিগুৰি নাপামগৈ, কাৰণ ইমান জাম নহয়। সিফালৰ পৰাও যাম, ইফালৰ পৰাও যাম। ইফালৰ পৰা যদি একবাৰ যাব দি আছে অলপ সময়ৰ কাৰণে, আকৌ ৰাখি দিয়ে, আকৌ সিফালৰ পৰাখিনি যাব দিয়ে। কাৰণ আমি আছোঁ এতিয়া বুকছা টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট, ৱেষ্ট বেংগলৰ আটাইতকৈ ডাঙৰ ফৰেষ্ট এইখন। আপোনালোকে চাওক মেপত, আমি কিমান জংঘলৰ মাজেৰে গৈ আছোঁ, দেখিছেনে? এইখন জংঘলখন জাষ্ট আৰম্ভণি হৈছে। এইফালেদি এনেকৈ গৈ গোটেই জংঘলৰ মাজে এতিয়া যাব লাগিব, প্ৰায় আধা ঘণ্টামান টাইম। 860 স্কোৱাৰ কিলোমিটাৰমান আৱৰি আছে। বহুত ডাঙৰ ৰিজাৰ্ভ ফৰেষ্ট এখন। আমি তাৰ মাজেৰে গৈ আছোঁ ৰাইজ। তো আগত দেখি আহিলোঁ এখন ট্ৰাকো বাগৰি আছে। ট্ৰাক এখন এক্সিডেণ্ট হৈছে, কাৰণ আন্ধাৰো বহুত বেছি। তো গৈ আছোঁ। ৰিজাৰ্ভ ফৰেষ্টখন শেষ হোৱাৰ লগে লগে আমি আজি ষ্টে কৰাৰ ব্যৱস্থা কৰিম। তো এতিয়াতো ইয়াত ৰ'ব নোৱাৰি, তো গৈ থাকিব লাগিব আমি। তো আজি আমি জলপাইগুৰিতে ষ্টে কৰিম। জলপাইগুৰি পালোঁ, গাড়ীখন হোটেলত পাৰ্ক কৰিছোঁ, পাৰ্ক কৰি অলপ ওলাই আহিছোঁ। তো হোটেল লৈছোঁ, হোটেল লৈ তাতে পাৰ্ক কৰি গাড়ীখন আমি অলপ ওলাই আহিছোঁ, কিবা এটা খাওঁ। তো খাই কৰি আজি জলপাইগুৰিতে ষ্টে কৰিম, আৰু কালি ৰাতিপুৱা আমি আকৌ 6টা বজাত আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। আজিলৈ ইমানে, বাই বাই।